নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ খেতিৰ মাজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাম মোৰ দাংবডি মাহৰ খেতি। কেতিয়া কৰিছিলোঁ, কি গুটি দিছিলোঁ, সকলোখিনি জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বন্ধুসকল, এই দাংবডি মাহৰ খেতিটো মই মে' মাহৰ 24 তাৰিখে ইয়াৰ গুটিবিলাক দিছিলোঁ আৰু আজি প্ৰায় 40 দিন। চাওক, খুব ধুনীয়াকৈ ইয়াৰ ফুল ফুলিছে। আৰু যদি মই গুটিৰ কথা ক'বলৈ যাওঁ, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো পেকেটটো দেখিছে, VNR। এই গুটিটোৰ পেকেটে মই এইবিলাক দিছিলোঁ আৰু ধুনীয়াকৈ দেখুওৱাৰ দৰে, ছবিত দেখুওৱাৰ দৰে ইয়াৰ ফুল আৰু ফলবিলাক লাগিবলৈ আৰম্ভ কৰিছে। খুব বৰষুণ আৰু গুটি দিয়াৰ দিনাখনৰে পৰা ইয়াত বৰষুণ যথেষ্ট ঘাঁহ হৈছে, চফা কৰিবলগীয়া আছে, দৰৱ মাৰিবলগীয়া আছে। তেতিয়া আমাক বস্তুটো অলপ চিজিল হ'ব আৰু দেখিবলৈও ভাল হ'ব। আপোনালোকেও এই সময়খিনিত তিয়ঁহ আৰু দাংমাহৰ খেতি কৰিব পাৰে। খুব কম দিনৰ ভিতৰতে আপোনালোকে উপাৰ্জন কৰিব পাৰিব এই খেতিটো কৰি। আৰু ইয়াৰ পাছত মই মোৰ যি তিয়ঁহ খেতি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। কোনটো গুটি কৰিছিলোঁ আৰু কেতিয়া দিছিলোঁ একেটা সময়তে, আৰু গুটি কোনটো দিছিলোঁ সেইটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। চাওক, খুব ধুনীয়া লাগিছে। এয়া দীঘলকৈ কেইপাতিমান পাতি, এয়া দেখিছেনে? এয়া মই খাৰাকৈ জেংবিলাক দিছিলোঁ। আৰু এনেকৈ যদি জেং দিয়া হয়, আমাৰ প্ৰডাকশ্যনৰ কাৰণে অলপ ভাল আৰু দৰৱ চৰৱ মাৰিবলৈও সুবিধা হয়। এতিয়া বলক যাওঁ, এই আচক দাংবডি দুই এডাল ছিঙিব পৰা হৈছে। এতিয়া বলক আমি তিয়ঁহ খেতিৰ মাজলৈ যাওঁ। আৰু এইবিলাক দেখিছে তিয়ঁহ, আৰু মাজত তামোল পুলি আছে। এয়া চাওকচোন, এইটো চাইড দাংমাহ আৰু এইটো চাইডে কৰিছোঁ তিয়ঁহ। এতিয়া আমি যদি তিয়ঁহ গুটিৰ কথা ক'বলৈ আহোঁ, এই পেকেটটো দেখিছে, এই পেকেটটোৰ গুটিবিলাকে মই ইয়াত দিছিলোঁ এই 24 তাৰিখে। এয়া চাওক, খুব ধুনীয়াকৈ ফুলবিলাক ফুলিছে, দেখিও ভাল লাগে। কিন্তু এই বছৰৰ বৰষুণৰ পৰিমাণটো বেছি কাৰণে যেনেধৰণে ফলবিলাক হ'ব লাগিছিলে তেনেধৰণে হোৱা নাই। এয়া চাওক, এই সময়খিনিত আপোনালোকেও কৰিবচোন। সময়ৰো যদি সুবিধা মিলে এনেধৰণৰ খেতিবিলাক কৰিব, নিশ্চয় আপোনালোকেও উপকৃত হ'ব পাৰিব। পুনৰবাৰ মই মুকুতে আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ মাজৰ পৰা আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।